কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ শিৱ মন্দিৰত যোৱাকালি হৈ যোৱা আপোনাৰ বলবমৰ আমি কি আয়োজন কৰিলোঁ। খিচিৰি আয়োজন কৰিলোঁ, বহুত বলবম আহিছিলে, সকলোকে খোৱালোঁ আৰু গাঁৱৰ ৰাইজেও খালে, আমিও খালোঁ। খাই বৈ বহুত ভাল লাগিলে। গোটেই ৰাতিটো আমি 2টা বাজিলৈকে কটালোঁ তাতে ৰাতি শিৱ মন্দিৰতে। এইবোৰ চাই থাকক ভিডিঅ'বোৰ। আপোনাৰ গোপিনীসকল আহিছিলে আপোনাৰ বৰপেটাৰ পৰা, তেখেতসকলে আপোনাৰ নাম গালে। তাৰপিছত বহুত মানুহ আহিছিলে শিৱ মন্দিৰৰ। আপোনাৰ গোপিনীসকলে ইয়াৰ নাম গাই আছে, ৰাতি বৰপেটাৰ পৰা আহিছে। साइकिल से मैं रांची से देवघर तेरे लिए, साइकिल से आया बाबा, साइकिल से मैं रांची से देवघर तेरे लिए। এইখানে গাইজ কিমান কষ্ট কৰিছে দেখা যে খোৱা বোৱাবিলাক চব উঠাইছে। বলবম এইবোৰ গাইজ আল্টা লৈ আহিছে। আল্টাবোৰ ইয়াতে ছাইডতে আমি ৰখালোঁ। ৰখাই পেলাই আপোনাৰ যিমানখিনি কৰ্মচাৰী তাত আপোনাৰ আহিছিলে বলবমত অহা সকলোকে আমি খিচিৰি খোৱালোঁ। আৰু তাতে আপোনাৰ ড্ৰাইভাৰ, হেণ্ডিমেন, চিকাৰ গোটেইকেইটাকে মাতি কৰি খিচিৰি বানি সকলো ভিতৰতে যোগাৰ কৰি সিহঁতক খোৱালোঁ। আৰু এয়া দোকানত আমাৰ ভাইটিহঁতে ৰাতি আপোনাৰ 10টা বাজিছে, এতিয়া কেম্প খেলি আছে। দাদাৰ দোকান খোলা আছে, দাদাই আপোনাৰ কেম্প খেলিব দিছে, সিহঁতে একদম বঢ়িয়াকৈ খেলি আছে। আপোনাৰ কেম্পৰ এইকেইটা মাষ্টৰ শিৱ মন্দিৰত। আৰু এই দাদাৰ পৰা লাগি আছে। দাদা খিচিৰি খালে নাই? খালে? ঠিক আছে দিয়ক। থাকিব নহয় ৰাতি নে যাবগৈ? অঁ ঠিক আছে দিয়ক। দাদাই আপোনাৰ দোকানত পুৰা ব্যস্ত হৈ আছে কামত। আমি চাওঁ, এইটো আমাৰ মন্দিৰৰ আপোনাৰ মেইন হাইৰোডৰ ফালৰ গেট হয়। তাতে আমি আয়োজন কৰিছোঁ পানী, খিচিৰি। আৰু আগৰকেইটা আপোনাৰ দেওবাৰত আমি জুচ ৰাখিছিলোঁ, আপোনাৰ নেমু পানী আৰু ORS জুচ এইবিলাক ৰাখিছিলোঁ। আজি আমি ইমান ৰখা নাই, অকল খিচিৰিয়ে যোগান ধৰিছোঁ। আৰু বহুতখিনি খিচিৰি বনাই থকা হৈছে আৰু বহুতখিনি ষ্টকত আছে। আৰু মানুহবোৰ খাই বৈ এতিয়া কমিছে অলপ। এইকেইজন আমাৰ জেগাকেইজন লাগি আছে কামত পূৰা না দিয়া লাগি থকা। তালে বলবমে ডেন্স কৰি আছে, গান বজাই পূৰা গান লগাই ইয়াতে ডেন্স কৰি আছে। গাড়ীবোৰ ৰখাই খিচিৰি খাইছে, পানী খাইছে, যিসকলৰ ভোক লাগিছে। মন্দিৰৰ ভিতৰতে চব ধুনীয়াকৈ ৰখা হৈছে আৰু ধুনীয়াকৈ সজাই ৰখা হৈছে। শিৱলিংগত এয়া পানী ঢালি, গাখীৰ ঢালি আছে আৰু পানী ঢালি আছে। আপোনাৰ লিংগটো একদম ফুল আৰু বেল পাতেৰে নৰখাকৈ ৰাখিছে, ধুনীয়াকৈ ৰাখিছে। সকলোৱে ইয়াতে গাখীৰ দিছে আৰু পানী দিছে। আৰু মনৰ আশা পূৰ্ণৰ কাৰণে, মনত যিকোনো মানুহৰ বেমাৰ আজাৰ দূৰ হ'বৰ কাৰণে আৰু আপোনাৰ চাকৰি বাকৰি সকলো কাৰণে ইয়াতে আশীৰ্বাদ লৈছে। বাবা এতিয়া চকু মেলি সকলোকে চালে ভাল হয়। আমি এতিয়া ৰান্ধনি ঘৰলৈ যাওঁ। এই সকলো বলবমবোৰ ইয়াতে আছে। আপোনাৰ ফলবোৰ দিছে, কোনোবাই চাকি জ্বলাইছে, বন্তি জ্বলাইছে, তেনেকৈ আছে। আৰু আমি এতিয়া গৈ আছোঁ আপোনাৰ ৰান্ধনি ঘৰ। অলপ চাওঁ ৰান্ধনি ঘৰ কোন লাগি আছে, বহি আছে।
বাবা চাই আছে বাবাৰ পাৰ্টিসকলে তো ৰান্ধনি আমাৰ তন্তি বনিয়া পূৰা খানা বনাই আছে খিচিৰি বনাত বহুত ভাল একদম স্মাৰ্ট বহুত ধুনীয়া খিচিৰি বনাইছে দাদাই আৰু এইফালে এজন পূৰা পৰা আহিলে সুধি এজন পূৰা বৰপেটাৰ পৰা আহিছে তেখেতসকলে নিজে খিচিৰি বনাইছে আৰু খিচিৰি বনাই আছে পূৰা আৰু এইকেইজনো পূৰা বৰপেটাৰ পৰা আহিছে তেখেতসকলে ইয়াত খাই পেলাই ওলাই যাব আপোনাৰ মৃত্যুঞ্জয় যাব বুলি কোৱা শুনিছোঁ বাৰু আৰু আমাৰ যোনটো বনাই পূৰা খিচিৰি এটা ল'ৰাই তাত পূৰা বনাই থাকক বঢ়িয়াকৈ চাই থাকক গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব গাইজ So guys, মানুহ চাওক শিৱ মন্দিৰত গাইজ এয়া আমাৰ শিৱ মন্দিৰ আমি আয়োজন কৰিলোঁ যিমানবোৰ বলবম আহিছে সকলোকে আমি খিচিৰি খুৱাবলৈ আয়োজন কৰিলোঁ বহুত মানুহ চাওক না গাইজ এয়া আমাৰ খিচিৰি যোগান ধৰি আছে গাইজসকলে সহকৰ্মী আমাৰ বহুত মানুহ ini nih